Hello, and everyone. Welcome জনাইছোঁ নতুন ব্লগ এটাত আজি চেনেলত তো গুৱাহাটীত জানে পুৰা ঠাণ্ডা পৰি আছে আৰু গাঁৱততো ক'বই নালাগে ঠাণ্ডা তো গাঁৱত যাম আমি সিদিনা দেখোন কেনেকুৱা এটা ঠাণ্ডা পৰিছে উৰুকা টাইমত আপোনালোকক পুৰা ভিডিঅ' দেখাম কাৰ জেউৰা চুৰ কৰিলোঁ কাৰ হাঁহ চুৰ কৰিলোঁ কি উৎপাত কৰিলোঁ উৰুকাটো এতিয়া সাৰি গ'লোঁ আৰু বিচনা অৱস্থা নাই চাওক পিছি লেতেৰা হৈ আছে আজিতো এইবিলাক চাফা কৰিম চাফা কৰি কেনে ওলাই যাম লগৰ এটা তাৰমানে মেডিকেলত জমা হৈ আছে চ' ভৰ্তি হৈ আছে কিবা অলপ পেটৰ বেমাৰ হৈ আছে চ' চাওঁ কি কৰোঁ যাই কাৰণে অলপ খবৰ চবৰ এটা ল'ব লাগিব আজি অফিচ আছে দেৰিকৈ আছে হ'লেও যাম দেৰিকৈ যাম তো বেছি দেৰি নকৰোঁ অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ৰাতিপুৱাতে যিটো ঠাণ্ডা পৰিছে আপুনি গা ধুব এই ঠাণ্ডাত গা ধুব ডিম্পু দা পদ্ধতি লেতেৰা মানুহে গা ধুৱে চাফা মানুহে গা ধুৱে নেকি তো কালি ধুইছোঁ আজি চাওঁ কি কৰোঁ সেইটো পৰিস্থিতিৰ লগত কথা যদি অলপ ৰ'দটো দিয়ে তেতিয়া ধুই দিব আৰু এণ্ড বস্তুখিনি চাফ চুথৰা কৰিব লগা আছে সেইখিনি কৰি লওঁ গাড়ীখন অলপ কালি ধুলে কি হ'ব গুৱাহাটীত গাড়ী ধোৱাৰ পিছত পূৰা ধুলাই দি ভৰ্তি হৈ যায় তো অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া গাড়ীখন অলপমান ধুই দিওঁ একদম চাফা কৰি দিওঁ পূৰা ধূলা ধুই নিদিওঁ এনেই মুচি দিম কাৰণ ইয়াত ধুই কেনে লাভ নাই গাড়ী আপোনাৰ যিটো অৱস্থা হয় ইয়াতে ধুলাই দি ধুই যোৱাৰ পিছত আৰু একে অৱস্থা কালি নে পৰহি ধুইছিলোঁ মই গাড়ীখন মাত্ৰ আৰু এই ধুলাই দি লেতেৰা হ'লে কি কৰিব আৰু উপায় নাই তথাপি অলপ মুচি দিওঁ ধূলাখিনি গুচি যাওক যাতে টাপলা লাগি নাথকে ধূলা চোলা সেইটোৱে কথা নহ'লে দিগদাৰ হৈ যাব আৰু সেইকাৰণে অলপমান চাফা কৰি দিওঁ গাড়ীখন তো ধুই দিলোঁ অলপ ষ্টাৰ্ট দি দিওঁ গাড়ীখন অলপ যাতে ঠাণ্ডাত ষ্টাৰ্ট দি দিব লাগে গাড়ীখন নহ'লে দিগদাৰ হৈ যায় গাড়ী ষ্টাৰ্ট নিদিলে চ' অলপ ষ্টাৰ্ট দি দিওঁ গাড়ীখন ধুৰ কৈ বঢ়িয়া হৈ আছে মোৰ ৰাণী গাড়ী এতিয়া বঢ়িয়া হৈ আছে একো প্ৰব্লেম পোৱা নাই এতিয়ালৈ মই এইখন গাড়ী কিনি চ' ভালে হৈ আছে এইটো চাওক মোৰ ছেকেণ্ড চেনেল হয় গেমিং চেনেল ইয়াত 12,000 ছাবস্ক্ৰাইবাৰ হৈছে অলৰেডি চ' যোনে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু মোৰ এইটো হ'ল ব্লগিং চেনেলটো কাউণ্টিং অন হৈছে এইটো 330 হৈছে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে এতিয়া অলপ বাহিৰত ওলাই আহিছোঁ বজাৰ চজাৰ বহিছে ইয়াত কিবাকিবি চব্জি বজাৰ তজাৰ কমলা বজাৰ বহি আছে চ' নিকিনো এনেই চাব ওলাই আহিছোঁ ৰ'দত ওলাই আহি ভাল লাগিছে অলপ ৰ'দটোত ওলাই যাওঁ গাটো নুধুলোঁ কি হ'ল ৰ'দটোত ওলাই যাব পাৰোঁ ন চ' ওলাই আহিছোঁ আৰু কেমেৰাটো অলপ ঢাকি দিছোঁ প্ৰব্লেম হৈছিল ইয়াত চ' সেইকাৰণে অলপমান ঢাকি দিব লগা হ'ল এইফালে চব চব্জি বজাৰ ওলাই আছে পূৰা ধুনীয়াকৈ মানুহে বজাৰ চজাৰ কৰি আছে আৰু এইফালে কমলাৰো ওলাইছে ৰ'ব দোকান ইয়াত তাছ খেলি আছে তাছ টিং পাত্তি চলি আছে তাতে আৰু ইয়াত আপোনাৰ কমলা ওলাইছে ইয়াত কমলা খাওক কমলা এই অফিচৰ পৰা আহিলোঁ মানে অফিচত যাওঁহে এতিয়া মোৰ দেৰিকৈ আছে অফিচ চ' আহি ইয়াত বহিছোঁ অলপ গণেশগুৰি এইখিনিত চাহ খাওঁ কপালদাৰ আৰু এইফালে চাওক পাৰ্কখন চাওক কি ধুনীয়া লগা হৈ আছে জুম কৰি দি আছোঁ জুম কৰি দেখাই আছে আপোনালোকক পাৰ্কখন কি ধুনীয়া এটা হৈ আছে কুঁৱলী পৰি আছে তাতে একদম শ্বিলঙে আৰু আমাৰ গুৱাহাটী শ্বিলং আমাৰ তো এই চাওক জুম কৰি দিছোঁ মই কি মজা লগা হৈ আছে সুন্দৰ পৰিৱেশ এই ধূলা আৰু গাড়ীৰ কাৰণে অলপ প্ৰব্লেম হৈ যায় নহ'লেতো আমাৰ ধুনীয়াই হয় আৰু এইফালে আছে মোৰ আগৰ অফিচটো য'ত মই কাম কৰিছিলোঁ আগতে চ' এতিয়া ইয়াত এনেই আহোঁ আৰু লগৰবোৰ আছে অফিচটো বেয়া হ'ল কি হ'ল লগৰবোৰতো ভাল হয় ন তো সেইবিলাক এডজাষ্ট কৰি লাভ নাই অফিচত চবতে ভাল বেয়া থাকে তো এইবিলাক এডজাষ্ট কৰাটো নিজৰ কথা এণ্ড ইয়াত বহি অলপ ভাল লাগে লগৰকেইটাও লগ পাই থাকোঁ এতিয়া ঘৰত আহি এডিটিঙৰ কাম কৰি আছোঁ নিজৰ গেম ভিডিঅ' এটাৰ এডিটিং কৰি আছোঁ এই গেমিং চেনেলটোত আপলোড দিবৰ কাৰণে এণ্ড মোৰ ভিডিঅ' এডিট কৰিব লগা আছে এইখিনিও কৰিম একেলগে এণ্ড ক্লাইণ্টৰো অলপ কাম আছে সেইখিনিও কৰিম অলপ পিছত তো গোটেইখিনি দেখাই আছোঁ আপোনালোকক ৰ'ব টেনশ্যন নল'ব আৰু এইখিনি আৰু এইয়া চাওক ভিডিঅ' ৰেডি মোটামুটি 24 মিনিটৰ ভিডিঅ' আৰু থাম্বনেল বনাওঁতেতো টাইম যায় তো এতিয়া কৰি আছোঁ ক্লাইণ্টৰ 3D মডেলিঙৰ কাম এটা তাৰমানে বনাব লগা আছিল চিপ এটা
বেছি সেই নাই আৰু আপোনাৰ সেই কি কয় 3D প্ৰিণ্টিঙৰ কাৰণে লাগে আচলতে। কিন্তু এটা বস্তু দেখাই আছোঁ মই আপোনালোকক। ক্লাইণ্টে পিকচাৰ দিছিল মোক এইটো, ইয়াৰ পৰা একো চিনি নাপাই চাওক, ভালদৰে জুম কৰিলে অলপ অলপ ফাটি যায় লাষ্ট। তাৰপিছত মই কি কৰিলোঁ, এই পিকচাৰটো নি এই পিকচাৰটো লৈ যাই ChatGPT-ত ইয়াক চাৰ্প কৰি লৈ ধুনীয়াকৈ সেই কৰি ল'লোঁ। তাৰপিছত এতিয়া চিনি পোৱা হৈছে। দেন বহুকেইটাৰ আৰু ৰেফাৰেঞ্চ লোৱা গৈছে যাতে ভালদৰে বুজি পোৱা যায় মডেলটো, নহ'লে আপোনাৰ বহুত প্ৰব্লেম হৈ যাব। চ' সেইবিলাক ল'ব লাগে। 3D মডেলিঙত এটা ইমেজ দিয়া আচলতে নহয়, বহুকেইটা লাগে। তাৰপিছত মোৰ ইয়াৰ পৰা একদম ইমেজ আছে ইয়ালৈ একদম মোটামুটি 15টামান ইমেজে লোৱা গৈছে। চ' উপায় নাই, কামখিনি খতম কৰিম। তাৰপিছত ভাত তাত খাই শুম একদম মোটামুটি 2-3টা বজালৈ কামখিনি কৰিম। দেন কালি লগ পাইছোঁ আৰু নতুন ভিডিঅ' এটাত। একদম চকু তকু বিষাই গৈছে তেতিয়াৰ পৰা বহি, আৰু কম্পিউটাৰৰ আগত বহি বহি আপোনাৰ সহজ নহয়। চ' বাই বাই।